হেল্ল' ষ্টুডেণ্টছ, আজি আমি গ্ৰামাৰৰ আৰু এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ। একচুৱেলি এই টপিকটো আজি যোনটো আমি পঢ়িব ওলাইছোঁ এইটো আমি সৰুতে পোৱা, ঠিক আছে, আমি আগতে সৰুতে শুনিছোঁ, বাট আজি আমি আকৌ পঢ়িম। সেইটো হৈছে কনজাংশ্যন, মানে সংযোজক অব্যয়। তো এতিয়া আমি গম পাওঁ যে আমি লাৰ্ণিং কৰি আছোঁ, লাৰ্ণিং গম পাই এনেকৈ ডিজিটেলি পঢ়ি আছোঁ, মোবাইলৰ জৰিয়তে আমি পঢ়ি আছোঁ। তো বস্তুবোৰ কি হৈ গৈছে, এটা লিমিট হৈ গৈছে। যেনেকৈ আগতে আমি ক্লাছত পঢ়োঁ, টিচাৰ্ছে বুজায়, তোমালোকে সোধা, নিজৰ নিজৰ ডাউটছবোৰ লগালগ ক্লিয়াৰ কৰা। বাট এতিয়া অলপ প্ৰচেছটো অলপ শ্ল' হৈ গৈছে, কিন্তু একো নাই, আমি এনেকৈ পঢ়াই আছোঁ আৰু আশা কৰিছোঁ এনেকুৱাও তোমালোকে পঢ়ি ভাল পাবা। আৰু যেনেকৈ ক্লাছত ইণ্টাৰেষ্ট দিছিলে, আশা কৰিছোঁ এনেকৈ ভিডিঅ'টো তোমালোকে ইণ্টাৰেষ্ট দিবা আৰু লাৰ্ণিঙক আৰু ধুনীয়া কৰি তুলিবা। তো কনজাংশ্যন কি হয়? কনজাংশ্যন পাৰ্টছ অফ স্পীচৰ এটা ভাগ হয়। এতিয়া পাৰ্টছ অফ স্পীচ মানে কি? অসমীয়াত চাগে তোমালোকে চবেই গম পোৱা, পদ। চ' পদ কেইবিধ? পদ তোমাৰ 8 বিধ হয়, যাক আমি ইংলিছত পাৰ্টছ অফ স্পীচ কওঁ। পাৰ্টছ অফ স্পীচ 8 টাইপছৰ হয়। কি কি? নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন। আৰু গোটেইকেইটাৰ নাম অসমীয়াতো দি আছে। বিশেষ, সৰ্বনাম, নাম বিশেষণ, ক্ৰিয়া বা কাজ, ক্ৰিয়া বিশেষণ, পদাম্বয়ী অব্যয়, সংযোজক অব্যয়, আৱেগসূচক অব্যয়, ঠিক আছে। তো এইকেইটা হৈছে পদৰ ভাগ। আৰু এইখিনিক আমি অলপমান বুজিবলৈ চেষ্টা কৰোঁ যে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব এইবোৰে আচলতে কি হয়। চ' নাউন চবে গম পোৱা, যিকোনো নাম বুজোৱা শব্দ, মানুহৰ, জেগাৰ বা বস্তু, যিকোনো নাম বুজোৱা শব্দ। প্ৰনাউন হ'ল যোনটো নাউনৰ জেগাত বহে। এতিয়া মই যদি কওঁ ৰাম, ৰাম নাউন হয়, নাম বুজাই আছে। কিন্তু ৰামৰ ঠাইত যদি মই কওঁ সি, তেতিয়া সি কি হৈ যাব? প্ৰনাউন, কাৰণ সি কাক? ৰামক বুজাই আছে, ঠিক আছে। এডজেক্টিভ হয় কাৰোবাৰ গুণ বা দুখ বুজোৱা। ভাৰ্ব হয় কিবা কাম কৰা বা হোৱা বুজোৱা। এডভাৰ্ব হয় তোমাৰ ভাৰ্বক সম্পূৰ্ণৰূপে বুজিবলৈ সহায় কৰে, আৰু এডভাৰ্ব সদায় ভাৰ্বৰ পিছত বহে। প্ৰিপজিশ্যন শব্দবোৰক এটা বাক্যত ধুনীয়াকৈ যোগ লগাই পিনে বহায়। কনজাংশ্যন দুটা বেলেগ বেলেগ বাক্যক এটা বাক্য বনাবলৈ সহায় কৰে। আৰু ইণ্টাৰজেকশ্যন মানে হয় যেতিয়া আমি কিবা বস্তু চাই পিনে বহুত আচৰিত খাওঁ বা বহুত বেছি ভাল লাগে, তো আমি যেতিয়া আমাৰ সেই বহুত ভাল লগা বস্তুবোৰ মুখেৰে প্ৰকাশ কৰোঁ যে কিমান ধুনীয়া, কিমান ভাল, তেনেকৈ সেইটো ইণ্টাৰজেকশ্যন বুলি কয়, ঠিক আছে। চ' পাৰ্টছ অফ স্পীচৰ গোটেইখিনি ভাগ আমি এটা এটাকৈ পঢ়িম, ঠিক আছে। এটা এটা ভিডিঅ'ত মই দি যাম, কিন্তু ব'লা আজি আমি পঢ়োঁ কনজাংশ্যন। আজি আমি কিহেৰে ষ্টাৰ্ট কৰিম? পাৰ্টছ অফ স্পীচৰ কনজাংশ্যন দি পিনে। কনজাংশ্যন পঢ়াৰ আগত ব'লা আমি চাওঁ হোৱাট ইজ আ কনজাংশ্যন। কনজাংশ্যন কাক কয়? কনজাংশ্যন কি হয়? Conjunction joins words and phrases. Conjunction make writing more concise. মানে হৈছে কনজাংশ্যন কি হয়? দুটা শব্দক যোগ লগায় বা দুটা বেলেগ বেলেগ বাক্য যোগ লগাই পিনে এটা বাক্য কৰে। আৰু কনজাংশ্যনে কি কৰে? আমাৰ লিখাবোৰক কনচাইজ মানে চুটি কৰি দিয়ে। যেনেকৈ ইয়াত এটা উদাহৰণ দিছে, আই ডোণ্ট লাইক এপলছ, আই ডোণ্ট লাইক অৰেঞ্জেছ। মানে মই আপেলো ভাল নাপাওঁ, মই অৰেঞ্জো ভাল নাপাওঁ, মানে মই কমলাও ভাল নাপাওঁ। তো ইয়াতে দুটা বেলেগ বেলেগ বাক্য, কিন্তু দুটা বাক্যত কি মোৰ কথাই কোৱা হৈছে, মানে আমাৰ নিজৰ কথা কোৱা হৈছে যে আমি এপেলো ভাল নাপাওঁ, অৰেঞ্জো ভাল নাপাওঁ। তো দুটা বাক্যক আমি এটা বাক্য কৰিব পাৰোঁ। আৰু ইয়াতে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? ইয়াতে দিছে ইউজ দ্য কনজাংশ্যন অৰ টু কানেক্ট দ্য টু চেণ্টেন্স। মানে আমি অৰ ব্যৱহাৰ কৰি পিনি এই দুটা বাক্যক এটা বাক্য কৰিব পাৰোঁ। তো কেনেকৈ? আই ডোণ্ট লাইক এপলছ অৰ অৰেঞ্জেছ। মানে মই এপেলো ভাল নাপাওঁ বা অৰেঞ্জো ভাল নাপাওঁ। তো ইয়াতে অৰ লগোৱাৰ পিছত লগালগ কি হৈ গ'ল? বাক্যটো দুটা বাক্য মিলি পিনে এটা বাক্য হৈ গ'ল আৰু বাক্যটো চুটি হৈ গ'ল। তো সেইকাৰণে কয় কনজাংশ্যন মেক্স ৰাইটিং মোৰ কনচাইজ। এতিয়া ইয়াতে এক্সাম্পল আৰু দিছে এণ্ড, অৰ, বাট, নৰ, এইবোৰ কনজাংশ্যন শব্দ হয়। তো আৰু কেইটামান কনজাংশ্যন শব্দ চাওঁ কি কি হয়। আফটাৰ হয়, এণ্ড, বিকজ, বাট, চিন্স, য়েট, আনটিল, হাউএভাৰ, ফৰ। তো এইবোৰ হয় কনজাংশ্যন শব্দ। তাৰপিছত আমি এতিয়া চাম যে
টাইপস অফ কনজাংশন মানে কনজাংশনৰ বিধ কনজাংশন কেইবিধৰ হয় তো দেয়াৰ আৰ 3 টাইপস অফ কনজাংশন কেইবিধৰ হয় তিনিবিধ কি কোঅৰ্ডিনেটিং কনজাংশন কোৰিলেটিভ কনজাংশন সাবঅৰ্ডিনেটিং কনজাংশন কোঅৰ্ডিনেটিং কনজাংশনে কি কৰে কানেক্ট সিমিলাৰ ৱৰ্ডছ টুগেদাৰ মানে একে শব্দক একেলগত যোগ কৰে মানে আমি অলপ আগতে যে এটা এক্সাম্পল চাইছিলোঁ সেইটো কোঅৰ্ডিনেটিং কনজাংশন আছিলে কাৰণ চোৱা সেই বাক্যত কি আছিল আই ডোণ্ট লাইক এপল আই ডোণ্ট লাইক অৰেঞ্জ তো আই ডোণ্ট লাইক দুটা বাক্যতে আছিল ছেম শব্দ তো তেনেকুৱা ছেম শব্দ থকা বেলেগ বেলেগ বাক্য যোগ কৰে কোঅৰ্ডিনেটিং কনজাংশনে তাৰপিছত কোৰিলেটিভ কনজাংশনেও কি কৰে কানেক্ট চিমিলাৰ ৱৰ্ডছ একে শব্দক যোগ কৰে বাট এপিয়াৰ ইন পেয়াৰ্ছ কিন্তু সেই শব্দবোৰ দুটা জোৰাত থাকে মানে যেনেকৈ কোঅৰ্ডিনেটিং কনজাংশনত কি হয় এণ্ড বাট মানে আৰু কিন্তু এইবোৰ এটা শব্দ হয় কিন্তু কোৰিলেটিভ কনজাংশনত জোৰকৈ বহে যেনেকৈ আইদাৰ অৰ নাইদাৰ নৰ এইবোৰ শুনিছা চাগে শব্দ তাৰপিছত subordinating conjunction কি হয় connects two complete ideas but one is more important than the other subordinating conjunctionত দুটা বেলেগ বাক্য থাকে একে শব্দ থকা নহয় দেই বেলেগ বাক্য থাকে আৰু সেই বাক্যত এটা কাম বেছি গুৰুত্বপূৰ্ণ বুলি ধৰা হয় আন এটা কামতকে তো তেতিয়া আমি কি কৰোঁ কিছুমান শব্দ ব্যৱহাৰ কৰোঁ তেনেকুৱা দুটা বেলেগ বাক্য এটা বাক্য হিচাপত লিখিবলৈ কিছুমান শব্দ যোগ কৰা হয় আৰু সেইটো কি হয় সাবঅৰ্ডিনেটিং কনজাংশন তো কোঅৰ্ডিনেটিং কনজাংশন আৰু কোৰিলেটিভ কনজাংশন একে শব্দক জইন কৰে কিন্তু কোৰিলেটিভত জোৰত থাকে ঠিক আছে আৰু সাবঅৰ্ডিনেটিং কনজাংশন কি কৰে বেলেগ আইডিয়াছক কম্বাইন কৰে কিন্তু সেইটো কম্বাইন কৰি এটা ধুনীয়া সেন্টেন্স বনায় তো ইয়াত এক্সাম্পল চোৱা কোঅৰ্ডিনেটিং কনজাংশন সাবঅৰ্ডিনেটিং কনজাংশন আৰু কোৰিলেটিভ কনজাংশনৰ দিয়া আছে কোঅৰ্ডিনেটিং কনজাংশন মনত থবলৈ একেবাৰে ইজি ইয়াত কি দিছে ফৰ এণ্ড নৰ বাট অৰ য়েট চ' তো ইয়াক আমি শ্বৰ্ট ফৰ্মত ফেন বয়জ বুলি মনত থ'ব পাৰোঁ ফেন বয়জ ফেন মানে তো জানা যোনটো আমাৰ ঘৰত চবৰ ঘৰত ফেন আছে বয়জ মানে ল'ৰা চ' অলপ জমনিকে যদি আমি মনত থ'ব যাওঁ তো ফেন আৰু ল'ৰা ফেনৰ ল'ৰা তেনেকৈ আমি মনত থ'ব পাৰোঁ যাক আমি ইংলিছত ফেন বয়জ বুলি ক'ব পাৰোঁ তো এফ মানে ফৰ এ মানে এন মানে নৰ বি মানে বাট অ' মানে অৰ ৱাই মানে য়েট এণ্ড এছ মানে কি হয় চ' subordinating conjunctionত কি আহে after although as far as if as long as even though every time if in order that since so এইবোৰ মানে ফেন বয়জৰ বাহিৰে বাকী যিমান এটা শব্দ থকা তেনেকুৱা কনজাংশন শব্দ আছে সেইবোৰ গোটেইখিনি কি হয় সাবঅৰ্ডিনেটিং কনজাংশন কোঅৰ্ডিনেটিং কনজাংশনত অকল তোমাৰ কি আহে এই 7টা শব্দহে আহে ফেন বয়জৰ বাহিৰে যিমান এটা থকা শব্দ থাকিব কনজাংশনৰ হিচাপত যোনবোৰ ব্যৱহাৰ কৰা হ'ব সেইটোক সাবঅৰ্ডিনেটিং কনজাংশন বুলি আমি ক'ব পাৰোঁ আৰু কোৰিলেটিভ কনজাংশন কৈছিলোঁ জোৰত আহে ইয়াত চোৱা আইদাৰৰ মানে এটা বাক্যত যদি আইদাৰ বহে অৰো বহিব আইদাৰ এটা বাক্যত অকল নবহে বা অৰ এটা বাক্যত অকল নবহে ঠিক আছে আৰু আচ্ছা কোঅৰ্ডিনেটিং কনজাংশনতো অৰ আছে কিন্তু এটা সেইটো ধ্যান দিছানে চ' কোঅৰ্ডিনেটিং কনজাংশনতো অৰ আছে কিন্তু এটা বস্তু কি হ'ব বাক্যত এটাই ফিল ইন দ্য ব্লেংকছ থাকিব যদি তাত ছিংগলকৈ বহিব লাগে ঠিক আছে তো তুমি কেনেকৈ গম পাবা যে কোঅৰ্ডিনেটিং কনজাংশন হয় নে কোৰিলেটিভ কনজাংশন হয় যিহেতু কোৰিলেটিভ কনজাংশনত চাইছে ন চব জোৰকৈ আহে আইদাৰ অৰ নট অনলি বাট অলছ' নাইদাৰ নৰ বোথ এণ্ড ৱেদাৰ অৰ জাষ্টিছ এইবোৰ চব জোৰকৈ আহে তো তাৰমানে জোৰকৈ অহা মানে কি দুটা খালী ঠাই থাকিব তো আমি তেনেকৈ গম পাম সেইটো কোৰিলেটিভ কনজাংশন হয় আৰু কোঅৰ্ডিনেটিং কনজাংশন আৰু সাবঅৰ্ডিনেটিং কনজাংশনত অকল এটাই খালী ঠাই থাকিব ডেট মিনছ এটাই ফিল ইন দ্য ব্লেংকছ থাকিব তো সেইটো আৰু এটা ইজি টেকনিক হয় আমাৰ মনত থ'বলৈ চ' এইখিনি হ'ল কিছুমান শব্দ আহা এতিয়া আমি কিছুমান এক্সাম্পল চাওঁ তো ষ্টাৰ্ট কৰোঁ ফেন বয়জ দি পিনে ফৰৰ এক্সাম্পল চোৱা আই গ' টু দ্য লাইব্ৰেৰী ফৰ আই লাভ টু ৰিড মই লাইব্ৰেৰী যাওঁ কাৰণ মই পঢ়ি ভাল পাওঁ Anna likes to read and write মানে Anna পঢ়িও ভাল পায় লিখিও ভাল পায়
The virus cannot live in immunized individual nor in nature. তো সেই ভাইৰাছ যাৰ গাত অলপ ইমিউন ছিষ্টেমবোৰ ভাল হয় মানে ভিতৰৰ ছিষ্টেমটো ভাল হয় সিহঁতৰ তাতো থাকিব নোৱাৰে আৰু নেচাৰ মানে পৰিৱেশতো থাকিব নোৱাৰে তো এইবোৰ কি হয় কিছুমান ফেন বয়জৰ এক্সাম্পল হয় তাৰ লগত ইয়াত দিছে টাইপছ অফ কনজাংশ্যন ছাবঅৰ্ডিনেটিং কনজাংশ্যনৰ ইয়াত চোৱা চাৰ্ট বনাই দিয়া আছে চাৰ্টৰ তুমি ওপৰত এবাৰ ধ্যান দিয়াচোন গোটেইকেইটাত কি লিখা আছে এটা টাইম এটা ৰিজন এটা কনচেশ্যন এটা প্লেচ এটা কণ্ডিশ্যন এটা মেনাৰ তাৰ মানে সময় যেতিয়া বুজাব ন যে মই এইটোৰ পিছত কৰিম এইটোৰ আগত কৰিম বা ইমান সময়ৰ পৰা হৈ আছে বা যেতিয়া এনেকুৱা হৈছিল বা কেতিয়াবা তেনেকুৱা শব্দবোৰ যেতিয়া আমি ব্যৱহাৰ কৰোঁ সেইটো কি হয় সময় বুজায় তো সেইটো কি হয় টাইম বুজোৱা শব্দ টাইম বুজোৱা শব্দ কি হয় আফটাৰ মানে পিছত বিফ'ৰ মানে আগতো তেনেকৈ চিনছ ৱেন এভাৰ ৱাইল আনটিল এজ ওৱান্স এইবোৰ তাৰপিছত কি আহে চোৱা তাৰপিছত যেনেকৈ ৰিজন মানে কি কাৰণ বুজোৱা যে মই এইটো কাৰণত আহিব নোৱাৰিলোঁ সেইকাৰণে বা এইটোৰ কাৰণে এনেকৈ যেতিয়া আমি কওঁ বা কিয় বা সেইটো এনেকুৱা শব্দ কিছুমান ব্যৱহাৰ কৰা হয় যাক আমি কাৰণ বুজাওঁ ঠিক আছে তো সেইটো ইংলিছত কি হয় তেনেকুৱা কাৰণ বুজোৱা শব্দ বিকজ চিন্স চ' ডেট ইন অৰ্ডাৰ ডেট ৱাই তো চাই কনচেশ্যন মানে কি আমি কাৰোবাৰ কাৰণে যেতিয়া কিবা য'ত মানে কেয়াৰ দেখাওঁ ঠিক আছে যেনেকৈ হৈ গ'ল অল দ ৱাইল ইভেন তো যেনেকৈ যদিও এইবোৰ শব্দ কিছুমান ব্যৱহাৰ কৰোঁ ন আমি তো সেইটো হৈ যায় কনচেশ্যন প্লেচ মানে জেগা বুজোৱা শব্দ কি হয় ৱেৰ এভাৰ ক'ত বা যিকোনো ঠাইত কণ্ডিশ্যন মানে কাৰণ বুজায় মানে এইটো কাৰণ হ'লেহে এনেকৈ হ'ব এইটো নোহোৱালৈ এনেকৈ নহয় তেনেকুৱা তো সেইবোৰ কি হয় কণ্ডিশ্যন বুজোৱা শব্দ ইফ আনলেছ আনটিল ইন কেছ প্ৰভাইডেড ডেট এজিউমিং ডেট ইভেন ইফ আৰু মেনাৰ মানে কি হয় কাৰোবাৰ ব্যৱহাৰ যেতিয়া বুজায় যেনেকৈ এজ ইফ এজ এইবোৰ তো এইবোৰ কিছুমান শব্দ হয় ঠিক আছে তো এইবোৰ শব্দ কি হয় বাক্যক যোগ কৰিবলৈ মানে দুটা বেলেগ বাক্যক এটা বাক্য বনাবলৈ ব্যৱহাৰ কৰা হয় তো এইবোৰ কনজাংশ্যনতে পৰে আৰু এইটো কোনটো ধৰণৰ কনজাংশ্যন হয় ছাবঅৰ্ডিনেটিং কনজাংশ্যন ঠিক আছে কাৰণ তোমাৰ ষ্টাৰ্টিঙত আমি কি পঢ়িলোঁ ফেন বয়জ এক্সাম্পল ইজিলি মনত থ'ব পাৰি তো ইয়াত কি আহে ছাবঅৰ্ডিনেটিং কনজাংশ্যনৰ এইখিনি ইমানখিনি তোমালোকে মনত যে থ'ব লাগিব তেনেকুৱা নহয় বাট যিমান তোমালোকে প্ৰেক্টিছ কৰিবা শব্দবোৰ সিমান মনত থাকি যাব তো এটা বস্তু জাষ্ট গম পাই থোৱা যে বিনা প্ৰেক্টিছত তুমি এইখিনি মানে মনতো নাথাকে আৰু বুজিবলৈও প্ৰব্লেম হ'ব তো তুমি কিছুমান বস্তুটো প্ৰেক্টিছ কৰিবই লাগিব চ' ব'লা এতিয়া আমি যাওঁ এক্সাম্পল কাৰণ বিনা এক্সাম্পলত আমি কেনেকৈ সেইখিনি গম পাম ফাৰ্ষ্ট এক্সাম্পল চোৱা আই এম গেটিং গুড গ্ৰেডছ ডেছ আই ষ্টাডি এভৰি ডে ইয়াৰ অৰ্থ কি কৈছে মই ভাল গ্ৰেডছ পাওঁ গ্ৰেডছ মানে মাৰ্কছ বুজাই আছে মই ভাল গ্ৰেডছ পাওঁ কাৰণ মই সদায় পঢ়োঁ আই ষ্টাডি এভৰি ডে মানে কি সদায় তো ইয়াক আমি যেতিয়া কনজাংশ্যন কৰাৰ সময়ত সদায় মনত থ'বা নিজ ভাষাত সেইটোক ট্ৰান্সলেট কৰি ল'বা তেতিয়া কৰিবলৈ ইজি হ'ব ইয়াত আমি গম নাপাওঁ কি কনজাংশ্যন বহিব কিন্তু আমি যদি বাক্যটো দি আছে যে অৰ্থ বুজি পাওঁ আমি ইজিলি গম পাম কি কনজাংশ্যন বহিব মই ভাল মাৰ্কছ পাওঁ কাৰণ মই সদায় পঢ়োঁ তো ইয়াত কাৰণ বুলি দিছে ন কাৰণ মাৰ্কছ পোৱাৰ কাৰণটো কি হয় যে মই সদায় পঢ়োঁ তো ইয়াৰ আনচাৰ কি হ'ব আই এম গেটিং গুড গ্ৰেডছ বিকজ আই ষ্টাডি এভৰি ডে ইজি যেতিয়া আমি ট্ৰান্সলেট কৰি লওঁ ন নিজ ভাষাত এইটো নহয় যে তুমি অকল মানে মই এতিয়া অসমীয়াত বুজাই আছোঁ কাৰণে অসমীয়াতে ট্ৰান্সলেট কৰিব লাগিব এইটো নহয় তুমি অসমীয়াত কৰা বেংগলীত কৰা হিন্দীত কৰা যিকোনো ভাষাত কৰিব পাৰা নিজৰ ভাষাত নিজৰ মাতৃভাষাত ট্ৰান্সলেট কৰি ল'বা অলপ বুজি পিনে তাৰপিছত চাবা শব্দটো নিজৰ মুখত ওলায়ে পৰে যে কি শব্দ বহিব আৰু সেইটোক ট্ৰান্সলেট কৰি ইংলিছত লিখি দিলে হ'ল গম পাইছা আৰু এইবোৰ বস্তু তুমি তেতিয়াহে পাৰিবা যদি তুমি ভালকৈ প্ৰেক্টিছ কৰা ভালকৈ ভিডিঅ'টো চাই পিনে বুজিবলৈ ট্ৰাই কৰা ওপৰে চালে কিন্তু কেতিয়াও নহ'ব দেই ক্লিয়াৰ কৰিবা সেই বস্তুটো ছেকেণ্ড এক্সাম্পল চোৱা আই ৱান্ট টু গ' টু প্লে মই খেলিব যাব বিচাৰোঁ আই হেভ টু গ' টু ৱৰ্ক টুডে মোৰ কামত যাব আছে আজি
তো ইয়াৰ অৰ্থটো কি বুজাইছে যে মই খেলিব যাব বিচাৰোঁ কিন্তু মোৰ আজি কামতো যাব লাগে তো এটা শব্দ আহি গ'লনে নাই অসমীয়াত কিন্তু এতিয়া কিন্তুক ইংলিছত কি কয় তো ইয়াৰ আনচাৰটো চালে আমি গম পাম তো আহা আমি ইয়াৰ আনচাৰটো চাওঁ I want to go to play but I have to go to work today তো ইয়াত কিন্তু মানে কি আহিলে বাট ইজি তো চাইছা ন যেতিয়া আমি নিজৰ মাতৃভাষাত সেইটোক ট্ৰান্সলেট কৰি লওঁ ন অট'মেটিক আমাৰ আনচাৰটো মুখত ওলাই পৰে আমি যেতিয়া গ্ৰামাৰ এনেকুৱা বস্তু হয় ন আমি যিমান মাইণ্ডত আমি টাফ বুলি ভাবিম সিমান টাফ হৈ গৈ থাকিব যেতিয়া আমি ইজিলি বুজিবলৈ চেষ্টা কৰিম ন গ্ৰামাৰ বহুত ইজি হয় আৰু বহুত ইণ্টাৰেষ্টিং হয় বহুতে টাফ বুলি সেইকাৰণে ভাবে কি কাৰণ সিহঁতে কি হয় ডাইৰেক্ট তোমাৰ এইটো ফৰ্মুলা এনেকৈ কৰিব যায় বুজিবলৈ চেষ্টা নকৰে যেতিয়া তুমি বুজি পাবা ন চাবা মুখতে আনচাৰবোৰ ওলাই পৰে আৰু বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হৈ যায় গ্ৰামাৰ আৰু এটা এক্সাম্পল চোৱা I could not get a seat. I came early. মই এটাও ছিট নাই পোৱা এখনো ছিট নাই পোৱা বহিবলৈ যদিও মই আৰ্লি মানে সোনকালে যদিও মই সোনকালে আহিছোঁ তো ইয়াত এটা শব্দ পালোঁনে নাই যদিও তো সেই যদিও শব্দটোক ইংলিছত কি কয় আহা আমি চাওঁ তো কি হ'ব আই কুড নট গেট আ ছিট ঠিক আছে ইয়াত কুৱেশ্যন কি আছে আই কুড নট গেট আ ছিট ডেছ আই কেম আৰ্লি তো যদিও ইংলিছত কি ক'ব I could not get a seat though I came early. যদিও মই সোনকালে আহিলোঁ ক্লিয়াৰ হ'ল এইটো তাৰপিছত আমি নেক্সট এক্সাম্পল চাওঁ তাৰপিছত আমি আৰু এটা এক্সাম্পল চাওঁ I plan to take my vacation dash in June dash in July মানে মই নিজৰ ভেকেশ্যনত যাবলৈ এটা প্লেন কৰিছোঁ ভেকেশ্যনত যাবলৈ ফুৰিব যাবলৈ তো হয়তো জুনত নহ'লে জুলাইত তো ইয়াত চোৱা তোমাৰ ওচৰত দুটা অপশ্যন বুজাইছেনে নাই মানে হয়তো তুমি এইটো মাহত যাবা বা সেইটো মাহত যাবা তো এনেকুৱা যেতিয়া বাক্য বুজাব যে তুমি এইটো কাম কৰিবা বা সেইটো কাম কৰিবা তোমাৰ ওচৰত দুটা অপশ্যন থাকিব তো দুটা অপশ্যন থকা তেনেকুৱা বাক্য বুজালে তো আমি কি কৰিম সেইটোত আইদাৰৰ বহাম আইদাৰৰ মানে কি হয় তোমাৰ দুটা অপশ্যন দিয়া থাকিব তাৰ মাজত যিকোনো এটা তুমি কৰিবা তেনেকুৱা বুজায় ঠিক আছে তো আমি ইয়াত কি বহাম আইদাৰৰ তো ইয়াৰ আনচাৰ কি হ'ব আনচাৰ আমি চাওঁ I plan to take my vacation either in June or in July কি হ'ব I plan to take my vacation হয়তো জুন নহ'লে জুলাই either in June or in July চ' আজিৰ কাৰণে এটা কনজাংচনৰ লাষ্ট এক্সাম্পল চাওঁ সেইটো হৈছে ডেছ হেড I taken my shoes off dash I found out we had to leave again তো পলম নকৰাকৈ মই যেতিয়া নিজৰ জোতা খুলিব লৈছিলোঁ টেকিন মাই শ্বুজ অফ মানে জোতা খুলিব লৈছোঁ সেই মুহূৰ্তত মই গম পালোঁ ফাউণ্ড আউট মানে গম পোৱা যে উই হেড টু লিভ এগেইন LEVE লিভ মানে গুচি যোৱা যে আমি আকৌ গুচি যাব লাগিব তো ইয়াত দুটা খালী ঠাই দিয়া আছে তো ইয়াত মিনিংটো কি হয় যে পলম নকৰাকৈ যেতিয়া মই মোৰ জোতা খুলিব লৈছিলোঁ সেই মুহূৰ্তত মই গম পালোঁ যে মই আকৌ গুচি যাব লাগিব তো এনেকুৱা বাক্য বুজালে এটা শব্দ বহে ঠিক আছে এটা নহয় একচুৱেলি দুটা জোৰ শব্দ বহে সেইটো হ'ল ন' চুনাৰ আৰু দেন তো আনচাৰ কি হ'ব ন' চুনাৰ হেড আই টেকেন মাই শ্বুজ অফ দেন আই ফাউণ্ড আউট উই হেড টু লিভ আগেইন ক্লিয়াৰ ন' চুনাৰ দেন এইটো কম্বাইনকৈ বহে জোৰ শব্দ হয় তো ইয়াৰ লগত আমি যিমানখিনি এক্সাম্পল আছিলে গোটেইখিনি কমপ্লিট কৰিলোঁ আৰু টাইপছ আজি বুজিলোঁ কনজাংশ্যন কাক কয় সেইটো গম পালোঁ কনজাংশ্যন পাৰ্টছ অফ স্পীচৰ এটা ভাগ হয় সেইটো আমি গম পালোঁ ঠিক আছে কনজাংশ্যনত কি কি শব্দ ব্যৱহাৰ হয় সেইবোৰ আমি গম পালোঁ তো তোমালোকে এইখিনি বস্তু তেতিয়া ক্লিয়াৰ হ'ব যদি তোমালোকে কি কৰা মই সদায় এটা বস্তুৱে কওঁ ভিডিঅ'ৰ শেষত যে এটা বস্তুত যদি তোমালোকে সদায় কৰা তেতিয়া তোমালোকে কেতিয়াও গ্ৰামাৰ নেপাহৰা বা ভুল নহ'ব আৰু সেইটো হ'ল তোমালোকৰ প্ৰেক্টিছ কাৰণ প্ৰেক্টিছ মেক্স পাৰফেক্ট যিমান প্ৰেক্টিছ কৰিবা সিমান তুমি পাৰফেক্ট হ'বা গ্ৰামাৰত এইবোৰ একো ৰকেট চায়েন্স নহয় আজি যদি মই তোমালোকক কিবা এটা সৰু
অলপকৈ হ'লেও যদি বুজাব পাৰি আছোঁ, এটাই কাৰণ হ'ল যে মই চাগে এটা সময়ত নিজে প্ৰেক্টিচ কৰিছিলোঁ, সেইকাৰণে আজি তোমালোকক বুজাব পাৰিছিলোঁ। এটা সময়ত মই তোমালোকৰ নিচিনা একো গম পোৱা নাছিলোঁ, যেতিয়া আমাক ছাৰ বাইদেউহঁতে কয় কনজাংশ্যন, পাৰ্টছ অফ স্পীচ, ভইচ, নেৰেশ্যন, আমি ভাবোঁ কি হয় এইবোৰ বস্তু। কিন্তু যেতিয়া সিহঁতে বুজালে, আমি মনোযোগ দিলোঁ, বুজিবলৈ ট্ৰাই কৰিলোঁ, নিজে প্ৰেক্টিচ কৰিলোঁ। যেতিয়া আমি প্ৰেক্টিচ কৰিলোঁ তেতিয়া গম পাইছোঁ এইখিনিতো ইমান ইজি হয়। তো এনেকুৱা নহয় যে মই টিচাৰ হয় তো মই জানিম, তোমালোকে ষ্টুডেণ্ট হয় তো তোমালোকে নাজানিবা। মই টিচাৰ হয়, তোমালোকক মই বুজাম, কিন্তু তোমালোকে যেতিয়া বুজি পাবা, মই যিমান গম পাওঁ তোমালোকে সমানভাৱে গম পাবা। তো সেইকাৰণে যিমান প্ৰেক্টিচ কৰিবা সিমান তোমালোকৰ ক্লিয়াৰ হ'ব। চ' ইয়াৰ লগত আজি আমাৰ আৰু এটা ভিডিঅ' শেষ কৰিছোঁ, কনজাংশ্যন। চ' লাহে লাহে তোমালোকে পাৰ্টছ অফ স্পীচৰ আৰু বেলেগ বেলেগ ভাগৰ ভিডিঅ'জবোৰ পাই থাকিবা। তো আশা কৰিছোঁ চবে বুজি পাইছা এণ্ড অবভিয়াছলি প্ৰেক্টিচ কৰা চবে ভালকৈ।